সমূহ দৰ্শকক মই দিছাই স্বাগতম জনাইছো আৰু দিব লৈছো এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ বিশেষ সম্প্ৰদায়টোৰ এটাই চিন্তা কেৱল মোদী হাতাও এটা বিশেষ সম্প্ৰদায় কেন্দ্ৰ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰণ কি ক'লে মুখ্যমন্ত্ৰী গৰাকীয়ে জনাই গৈছো এই মুহূৰ্তৰ সবিশেষ খবৰ বিশেষ সম্প্ৰদায়টোৰ এটাই চিন্তা কেৱল মোদী হাতাও এটা বিশেষ সম্প্ৰদায়ক টাৰ্গেট কৰি মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ কি ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তিনিখন আসনত জয়ী হৈ কংগ্ৰেছে উৎফুল্লিত হৈছে এইদৰে কংগ্ৰেছৰ উল্লাসক কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ সম্প্ৰদায়ৰ এটাই চিন্তা কেৱল মোদী হাতাও অথচ সম্প্ৰদায়টোৰ লোকে বিনামূলীয়াকৈ লাভ কৰিছে সকলো সুবিধা আৰু সকলো সুবিধা লাভ কৰিও তুষ্টিকৰণৰ বাবে ভোট দিছে কংগ্ৰেছক সংখ্যাগুৰু সমাজে প্ৰাৰ্থী ইস্তুলৈ ভোট দিছে বিভিন্নজনক কোনেও ক'ব নোৱাৰে সংখ্যাগুৰুৱে একপক্ষীয় ভোট দিছে এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুনৰবাৰ জনাইছে এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ বিশেষ সম্প্ৰদায়টোৰ এটাই চিন্তা কেৱল মোদী হাতাও এটা বিশেষ সম্প্ৰদায়ক টাৰ্গেট কৰি মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ তিনিখন আসনত জয়ী হৈ কংগ্ৰেছে উৎফুল্লিত হৈছে এইদৰে কংগ্ৰেছৰ উল্লাসক কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ সম্প্ৰদায়টোৰ এটাই চিন্তা কেৱল মোদী হাতাও অথচ সম্প্ৰদায়টোৰ লোকে বিনামূলীয়াকৈ লাভ কৰিছে সকলো সুবিধা আৰু সকলো সুবিধা লাভ কৰি তুষ্টিকৰণৰ বাবে ভোট দিছে কংগ্ৰেছক সংখ্যাগুৰু সমাজে প্ৰাৰ্থী ইস্তুলৈ ভোট দিছে বিভিন্নজনক কোনেও ক'ব নোৱাৰে সংখ্যাগুৰুৱে একপক্ষীয় ভোট দিছে শেহতীয়া নিৰ্বাচনত কংগ্ৰেছক একপক্ষীয় ভোট দিছে সংখ্যালঘুৱে বাংলাদেশী মূলীয়ৰ ভোট কেন্দ্ৰ ৯৯% ভোট কংগ্ৰেছক দিছে এটি বিশেষ সম্প্ৰদায়ৰ লোকেও মোদী চৰকাৰৰ পৰা ঘৰ শৌচাগাৰ চৰকাৰী চাকৰি ৰেচন আৰু প্ৰতিমাহে ১,২৫০ টকাকে ধৰি সকলো সুবিধা লাভ কৰিছিল কিন্তু তেওঁলোকে তুষ্টিকৰণৰ বাবে কংগ্ৰেছকে ভোট দিছিল তেওঁলোকৰ উদ্দেশ্য উন্নয়ন নহয় বৰঞ্চ মোদীক আঁতৰাই নিজৰ সম্প্ৰদায়ৰ আধিপত্য বজাই ৰখা বিজেপিৰ সম্বৰ্ধনা সভাত এই বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুনৰবাৰ জনাইছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে বিস্ফোৰক মন্তব্য কংগ্ৰেছৰ উল্লাসক কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ সম্প্ৰদায়টোৰ এটাই চিন্তা কেৱল মোদী হাতাও এটা বিশেষ সম্প্ৰদায়ক টাৰ্গেট কৰি মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ তিনিখন আসনত জয়ী হৈ কংগ্ৰেছে উৎফুল্লিত হৈছে বিশেষ সম্প্ৰদায়টোৰ এটাই চিন্তা কেৱল মোদী হাতাও অথচ সম্প্ৰদায়টোৰ লোকে বিনামূলীয়াকৈ লাভ কৰিছে সকলো সুবিধা আৰু সকলো সুবিধা লাভ কৰি তুষ্টিকৰণৰ বাবে ভোট দিছে কংগ্ৰেছক সংখ্যাগুৰু সমাজে প্ৰাৰ্থী ইস্তুলৈ ভোট দিছে বিভিন্নজনক আৰু কোনেও ক'ব নোৱাৰে সংখ্যাগুৰুৱে একপক্ষীয় ভোট দিছে শেহতীয়া নিৰ্বাচনত কংগ্ৰেছৰ একপক্ষীয় ভোট দিছে সংখ্যালঘুৱে আৰু বাংলাদেশী মূলীয়ৰ ভোট কেন্দ্ৰ ৯৯% ভোট দিছে কংগ্ৰেছক এটি বিশেষ সম্প্ৰদায়ৰ লোকেও মোদী চৰকাৰৰ পৰা ঘৰ শৌচাগাৰ চৰকাৰী চাকৰি ৰেচন আৰু প্ৰতিমাহে ১,২৫০ টকাকে ধৰি সকলো সুবিধা লাভ কৰিছিল কিন্তু তেওঁলোকে তুষ্টিকৰণৰ বাবে কংগ্ৰেছকে ভোট দিছিল আৰু তেওঁলোকৰ উদ্দেশ্য উন্নয়ন নহয় বৰঞ্চ মোদীক আঁতৰাই নিজৰ সম্প্ৰদায়ৰ আধিপত্য বজাই ৰখা বিজেপিৰ সম্বৰ্ধনা সভাত এই বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা কথা এই নিৰ্বাচনে প্ৰমাণ কৰিলে যে হিন্দুৱে সাম্প্ৰদায়িকতা নকৰে কোনোবাই যদি অসমত সাম্প্ৰদায়িকতা কৰে এটাই জনগোষ্ঠীয়ে কৰে এটা ধৰ্মৰ লোকে কৰে আন কোনো ধৰ্মৰ লোকে সাম্প্ৰদায়িকতাবাদ নকৰে এইবাৰৰ নিৰ্বাচনত সেই কথা প্ৰমাণ হ'ল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ বিপক্ষে কোনোবাই প্ৰতিদ্বন্দ্বিতা কৰিছে বিজুলী কলিতা মেধিৰ বিৰুদ্ধে কোনোবাই প্ৰতিদ্বন্দ্বিতা কৰিছে কোনোবাই দিলীপ শইকীয়াৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছে অসমৰ সংখ্যাগুৰু ৰাইজে যোগ্যতা আশা আকাংক্ষা আৰু অভাৱ অভিযোগৰ ভিতৰত ভিত্তি কৰি আমাকো ভোট দিছে আমাৰ বিপক্ষে থকা দলটোকো ভোট দিছে ৰাস্তা কতো হোৱা নাই চাকৰি কোনেও পোৱা নাই মানি লোৱাৰ পিছতো আমাৰ কিন্তু এছাম লোকৰ
চৰকাৰৰ প্ৰতি অভিযোগ নাথাকে কংগ্ৰেছৰ দিনত চৰত মাটিৰ পট্টা পোৱা নাই কংগ্ৰেছৰ দিনত সংখ্যালঘু সম্প্ৰদায় লোকে দৰিদ্ৰতাৰ বাবে তিল তিলকৈ জীৱন যাপন কৰিছে সংখ্যালঘু অঞ্চলত এটাও ৰাস্তা নাই বিজুলী বাতি যোৱা নাই মূল্য বৃদ্ধিৰ কথা চিন্তা কৰা নাই কোন কাৰ্যকৰ্তাই কি পাইছে চিন্তা কৰা নাই সংখ্যালঘু ৰাইজে কংগ্ৰেছক ভোটৰে উপচাই দি আহিছিল আৰু এইবাৰো ভোটেৰে উপচাই দিছে অসমৰ বাবে আমি শিকিবলগীয়া কথা যিবিলাকে বিজেপি কিমান দিন সাম্প্ৰদায়িকতাবাদী বুলি কৈ আহিছিল আমি বিজেপিয়ে ক'ব পাৰো যে আমি যদি হিন্দু সমাজৰ হৈও কৰবাত থিয় হৈছো অসমীয়া সমাজৰ হৈ যদি আমি থিয় হৈছো জনজাতীয় ৰাইজৰ হৈ যদি আমি থিয় হৈছো 100টা ভোটৰ 100টা ভোট আমি পোৱা নাই আমাৰ কোনো এজন সংসদ 10 লাখ 12 লাখ ভোটত বিজয়ী হোৱা নাই কিন্তু যদি কৰিমগঞ্জক বাদ দি অসমৰ যদি আমি বাংলাদেশৰ মূলৰ সংখ্যালঘু লোকসকলৰ ভোটৰ কেন্দ্ৰবিলাক যদি চাব যাওঁ 100টা ভোটৰ 99টা 100টা ভোটে মাত্ৰ কংগ্ৰেছ দলে লাভ কৰিছে আগতে তেওঁলোকৰ ঠিকা বদৰুদ্দিন আজমলৰ লগত আছিল এতিয়া ঠিকাটো ৰকিবুল হুছেইনৰ গালৈকে হস্তান্তৰিত হ'ল মাত্ৰ ঠিকাৰ পৰিৱৰ্তন হ'ল কিন্তু দলৰ পৰিৱৰ্তন নহল সাম্প্ৰদায়িকতাবাদী চিন্তাৰ পৰিৱৰ্তন নহল আজি কোনে সাম্প্ৰদায়িকতাবাদী কৰে নৰেন্দ্ৰ মোদীৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ বাগবৰতো দেখা পাব জনিয়াতো দেখা পাব যিজন মানুহে মোদীজীয়ে দিয়া ঘৰত বাস কৰে যিজন মানুহে মোদীজীয়ে দিয়া ইলেক্ট্ৰিচিটিৰ সহায়ত বিজুলীৰ পোহৰ লয় যিজন ব্যক্তিয়ে শৌচাগাৰত যায় মোদীজীয়ে দিয়া শৌচালয় 10 তাৰিখে বেংকৰ একাউণ্টত যিজন ব্যক্তিৰ ঘৰত 1250 টকা জমা হয় সেইজন ব্যক্তিয়েও ভোটৰ কেন্দ্ৰত সাহসেৰে গৈ কংগ্ৰেছ দলক ভোট দিছে নৰেন্দ্ৰ মোদীক ভোট দিয়া নাই সাম্প্ৰদায়িকতাবাদৰ ইমান চৰম নিদৰ্শন আগতে কতো কেতিয়াও প্ৰকাশ হোৱা নাছিল আপোনালোকে চিন্তা কৰক যিজন ব্যক্তিৰ পৰিয়ালে এটকা নিদিয়াকৈ চৰকাৰী চাকৰি পাইছে যিজন ব্যক্তিৰ পৰিয়ালে মোদীজীয়ে দিয়া ঘৰ পাইছে ইলেক্ট্ৰিচিটি পাইছে ঘৰৰ সন্মুখৰ ৰাস্তা পকী হৈছে স্কুল পকী হৈছে সেইজন ব্যক্তিয়ে বস্তুৰ দামৰ কথা চিন্তা কৰা নাই সেইজন ব্যক্তি আন একোৱেই চিন্তা কৰা নাই এটাই চিন্তা কৰিছে মোদী হাটাও তাৰ বাদে আৰু একো চিন্তা কৰা নাই কিন্তু হিন্দু সমাজ ধৰ্ম নিৰপেক্ষভাৱে আমি চিন্তা কৰা নাই মোদী বাঁচাও কোনোবাই মোদীক ভোট দিছো কোনোবাই মোদীক ভোট দিয়া নাই কিন্তু বাংলাদেশী মূলৰ সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলে কংগ্ৰেছ চৰকাৰ ৰাজ্যত থাকিলেও পেট্ৰলৰ দাম 300 টকা হলেও তেওঁলোকে কংগ্ৰেছকে দিব কাৰণ অসমখনৰ ওপৰত তেওঁলোকে অহা 10 বছৰৰ ভিতৰত অসমখনক তেওঁলোকে দখল কৰিব লাগে সেয়ে হৈছে তেওঁলোকৰ একমাত্ৰ লক্ষ্য নিৰ্বাচনৰ সময়ত মাত্ৰ মডেল কোড অফ কণ্ডাক্ট আছিল আমি মন্ত্ৰীসকলে অফিচত অহা নাছিলো মই নিৰ্বাচনৰ কামত ৰাজ্যৰ বাহিৰত আছিলো এই তিনিটা সময়ৰ ভিতৰতে তেওঁলোকে লখিমপুৰত থানা আক্ৰমণ কৰিলে এই সময়ৰ ভিতৰতে বৰপেটাৰ হিন্দু গাঁৱত তেখেতসকলে আহি সংগবদ্ধ আক্ৰমণ চলালে আৰু এই এমাহৰ ভিতৰতে তেওঁলোকে কোকৰাঝাৰত কোচ ৰাজবংশী গাঁৱত গৈ তেওঁলোকে
মাটি দখলৰ অভিযান চলাল মাত্ৰ মডেল কোড অফ কণ্ডাক্টৰ কাৰণে এমাহ মাত্ৰ বিজেপি চৰকাৰখন শুই থকা নাছিল মাত্ৰ নিষ্ক্ৰিয় হৈ আছে এমাহ নিষ্ক্ৰিয় হওঁতে তিনিটাকৈ সংঘবদ্ধ আক্ৰমণ আৰু এইখন অসমত যেতিয়া বিজেপিৰ চৰকাৰ নাথাকিব দিনে নিশাই এনেকুৱা কিমান আক্ৰমণ চলিব তাক মাত্ৰ আমি কল্পনা কৰাৰ প্ৰয়োজন